Hey guys, এয়া হৈছে মোৰ ডাঙৰ ভাগিনী আমি আছো বৰপেটাত হোলী চাবলৈ আহিছো আৰু এয়া আছে মাহীহঁতৰ ঘৰ এতিয়া হোলী চাবলৈ যাম তো আপোনালোককো দেখুৱাম বৰপেটা সত্ৰ আৰু এয়া হৈছে মেইন হোলীৰ আগদিনাখনৰ সন্ধিয়া আমি গৈছিলোঁ এয়া হৈছে কীৰ্তন ঘৰ বৰপেটা আৰু আমি গৈছিলোঁ কীৰ্তন ঘৰত সন্ধিয়া সময়ত শনিবাৰে আৰু ইমান মানুহৰ ভিৰ দেখিছেনে আচলতে আমাৰ তাতে মাহীহঁতৰ ঘৰ আমি মাহীহঁতৰ ঘৰত গৈছিলোঁ দিনৰ ভাগত আৰু যাই আৰু এয়া দেখুৱাইছোঁ আপোনালোকক মন্দিৰ ভাগ এয়া ইমান মানুহ বাপৰে নিশ্চয় ঠেলা হৈ গৈছে একেবাৰে আৰু আমি সকলোবোৰ গ'লোঁ মাহীহঁতৰ ঘৰৰ পৰা এয়া বাইদেউ আৰু তাত গৈ দেখা পালোঁ এটা ভাল লগা দৃশ্য এয়া হৈছে হনুমান আৰু মানৱ হনুমান বুলি ক'ব লাগিব গতিকে দৰ্শন কৰিও ভাল লাগিল এয়া হৈছে ডাঙৰ বাৰ সৰু ছোৱালীজনী এয়া টিকলিজনী আৰু এয়া হৈছে আমাৰ আম্মু মাইনাজনী দেউতাকৰ কোলাত আছে আৰু এয়া হৈছে ডাঙৰ ভাগিনীজনী মানে ডাঙৰ বাৰ ডাঙৰ ছোৱালী আৰু এয়া দেখুৱাইছোঁ হাঁহ ইয়াত ইমান ধুনীয়াকৈ হাঁহবোৰ ৰাখিছে আৰু ইমান ধুনীয়াকৈ কাষলৈ আহে মাতিলে আৰু এইপিনে দেখুৱাইছোঁ এয়া মন্দিৰ আৰু মানুহে সেৱা লৈ আছে ৰাতি যিহেতু গৈছিলোঁ আমি গতিকে বহুত মানুহ ভালকৈ উঠাবও নোৱাৰিলোঁ এয়া আৰু অহাকালি যিহেতু দিনত আমি আকৌ আহিম তেতিয়া আকৌ ভালকৈ দেখাম আৰু মানুহ বহুত যিহেতু আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু দোকানত এতিয়া আমি সোমাম তো লাষ্টত আমি ইপিনে আহিলোঁ ৰেল গাড়ীত উঠিবৰ কাৰণে ডাঙৰ ভাগিনৰ লগত তাই অকলে নুঠে এনেকৈ উঠি আৰু আমি বেছি টাইম ৰখা নাই